ওয়েলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। আজি মই বনাব লৈছোঁ জহা ভোল। জহা ভোল কাটি লৈছোঁ, আলু, মছলা, লগত আছে বিলাহী আৰু পিঁয়াজ। আৰু এইফালে মাছ মই ধুই নিমখ হালধি সানি লৈছোঁ। ব'লকচোন কেনেকৈ বনাওঁ চাওঁ। এয়া তেল গৰম হৈ গ'ল, তাতে মই পিঁয়াজ দি দিলোঁ। আৰু এতিয়া মই ৰঙচুৱা হ'ব দিম পিঁয়াজখিনি। অকণমান কালাৰটো আহিব দিম। তাৰপিছত মই দি দিম ইয়াতে কাটি থোৱা বিলাহীখিনি। এয়া বিলাহী দি দিলোঁ। বিলাহীখিনি অকণমান কেঁচা গোন্ধটো যাব দিওঁ। তাতে মই কাটি থোৱা আলুখিনি ইয়াতে দি দিম মই। আলুখিনি দি দিলোঁ। এতিয়া অকণমান ভাজিব দিম। পিঁয়াজো ভাজ হৈ যাব, বিলাহী ভাজ হৈ যাব, আৰু মোৰ আলু ফ্ৰাই হৈ যাব। গোটেইকেইটা কাম একেলগে হৈ যাব আৰু চটপট বনোৱা যে ষ্টাইল এইটোৱে বুলি কয়। আপোনালোকে এনেকৈ বনাইনে বাৰু? আৰু এয়া হ'ল মই মছলাখিনি এতিয়া ৰেডি কৰিলোঁ। হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি গোটেইকেইটা মই পানী অকণমান ঢালি পেষ্ট বনাই ল'ম। নিদিলেও হয়, মই তেনেকৈ দি ভাল পাওঁ, সেইকাৰণে মই এনেকৈ দিছোঁ। এয়া মোৰ ধুনীয়াকৈ পেষ্টটো বনি গ'ল। এতিয়া মই আলুখিনিত কেৰাহীত থকা চব্জিত মই ভোল দি দিম এতিয়া ফ্ৰাই হ'বলৈ। ভোলখিনি ভালকৈ ভাজি ল'ম। তাৰপিছতহে মই ইয়াত পানী দিম। এয়া মই নিমখ দি দিছোঁ ইয়াতে। নিমখ দি দিলোঁ অকণমান এতিয়া। এয়া দেখিছেনে ভোলৰ পৰা কিমান পানী ওলাইছে? এই পানীখিনি ভালকৈ শুকাব লাগিব। ইয়াত এতিয়া মই মছলাখিনি এড কৰি দিম। এয়া মছলাখিনি এড কৰি দিলোঁ, আৰু এতিয়া মই ভালকৈ ভাজিম। এয়া চাওক, মোৰ ভোল, জহা ভোল আৰু আলু হৈ গ'ল ৰেডি। একচুৱেলি মই বনাম ভাবিছিলোঁ বেলেগ কিবা এটা, কিন্তু হাজবেণ্ডে কৈছে বোলে জহা ভোল মাছৰ লগত খায়, তো সেইকাৰণে এতিয়া মই মাছৰ লগতহে বনাই দিওঁ। আৰু ইয়াতে মই অলপ পানী দি দিছোঁ। ভোলৰ পানীখিনি শুকোৱাৰ পিছত গোন্ধটো খুব ধুনীয়া আহিছে। জহা ভোল ঘৰটোতে মলমলাই গৈছে। এয়া মই ভোলত এতিয়া মাছ দি দিম, ফ্ৰাই কৰা মাছ। অকণমান 5 মিনিট ৰাখিম, তাৰপিছত নমাই দিম। এয়াই মোৰ আজি দুপৰীয়াৰ থালি। দেখিছানে? গৰম গৰম ভাত, পিঁয়াজ আৰু তিয়ঁহ, কেপচিকাম আৰু বাদাম দি বনোৱা অকণমান ভাজি, আৰু এয়া হ'ল জহা ভোল আৰু মাছ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ আজি মোৰ কাঁহীখন? খাবলৈ মন গৈছেনে বাৰু? এয়া